সকলকে আমার ইউটিউব চ্যানেল এসকে স্যার অফিসিয়াললৈ স্বাগতম জনাইছো। কোনোবাই যদি চ্যানেলত নতুন ভিজিট কৰিছা চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখিবা। আজিৰ ভিডিঅ'টোত আমি অনুশীলনী 2.2 3 নম্বৰ অংকবিলাক সলভ কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি 2 নম্বৰ অংকবিলাক সলভ কৰিছিলো। সো 3 নম্বৰ অংকবিলাক কি কৈছে, দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্য কেইটা তলত দিয়া ধৰণৰ। এটো চোৱা, শূন্য দুটা, অকল শূন্য দুটা দি দিছে। ইয়াত একো কোৱা নাই যে শূন্য দুটাৰ সমষ্টি বা শূন্য দুটাৰ পূৰণ ফল হয় নে নাই, অকল শূন্য দুটা আমাক দি দিছে। ইয়াৰ পৰা আমাৰ দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিব লাগে। 2 নম্বৰ যিটো আছিল, আমাক কৈছিল যে শূন্য দুটা ক্ৰমে শূন্য দুটা সমষ্টি আৰু পূৰণ ফল। ইয়াত শূন্য দুটা এইটো আছিল সমষ্টি, এইটো আছিল পূৰণ ফল। ইয়াৰ পৰা আমি শূন্য দুটা উলাইছিলো আৰু ইয়াত অকল আমাৰ শূন্য দুটা দি দিছে। 3 নম্বৰটো দিছে শূন্য দুটা দি দিছে। ইয়াত ক্লিয়াৰলি কোৱা নাই কোনটো শূন্য দুটাৰ পূৰণ ফল নে শূন্য দুটাৰ যোগফল, এইটো কোৱা নাই, অকল শূন্য দুটা দি দিছে। ইয়াৰ পৰা আমাৰ ওলাব লাগে। তেনেহলে আমি কি কৰিম, আগত শূন্য দুটাৰ সমষ্টি ওলাই লিম, শূন্য দুটাৰ পূৰণ ফল ওলাই লিম, তাৰ পিছত আমি দ্বিঘাত বহুপদটো ওলাম। কেনেকৈ কৰিম আমি, 1 নম্বৰটো দিছে -4/3। তেনেহলে ফাৰ্ষ্টত আমি শূন্য দুটা, অকল শূন্য দুটা দিছে। ইয়াত শূন্য দুটা সমষ্টিও দিয়া নাই, পূৰণ ফলো দিয়া নাই। ফাৰ্ষ্টত আমি শূন্য দুটা সমষ্টি ওলাই লম, যে শূন্য দুটা সমষ্টি হ'ব। শূন্য দুটা সমষ্টি কিমান হ'ব, ইয়াত শূন্য দুটা কি কি দিছে, এটা হৈছে -4 প্লাস 3/2। এইটো কৰিলে আমাৰ কিমান হ'ব, ইয়াৰ তলত নাই মানে 1 আছে, যদি আমি কমন লওঁ কিমান আহিব 4। 1 2 এর মাজত কিমান বাৰ যায়, 2 বাৰ। 2 লৈ 4 এর লগত পূৰণ কৰিলে আমাৰ কিমান হ'ব, -8 প্লাস 2 2 এর মাজত এবাৰ যাব, 1 লৈ 3 এর লগত পূৰণ কৰিলে আমাৰ কিমান হ'ব, 3। এটা প্লাস মাইনাস মাইনাস, 8 এর পৰা 3 গলে আমাৰ হ'ব -5/2। শূন্য দুটা সমষ্টি কিমান হল, -5/2। আৰু শূন্য দুটাৰ পূৰণ ফল কিমান হ'ব আমাৰ, শূন্য দুটা পূৰণ ফল, শূন্য দুটাৰ পূৰণ ফল, শূন্য দুটা হৈছে এটা -4 ইনটু আৰু আনটো হৈছে 3/2। এইটো 2 4ক 2 বাৰ কাটিব পাৰো, তেনেহলে কিমান হল, মাইনাস বলে যে -6। শূন্য দুটাৰ পূৰণ ফল আমাৰ কিমান হল, -6। এতিয়া আমি ধৰিলাম যে, ধৰা হল দ্বিঘাত বহুপদটো হ'ব ax² প্লাস bx প্লাস c। বুজিলা নে কি কৰিছো, আমাৰ অকল ইয়াত দুটা শূন্য দি দিছে। তেওঁলোক শূন্য দুটা সমষ্টিও দিয়া নাই, শূন্য দুটা পূৰণ ফলো দিয়া নাই। ফাৰ্ষ্টত আমি শূন্যৰ সমষ্টি ওলাই লৈছো, যে এটা শূন্য -4 আনটো শূন্য 3/2। শূন্য দুটা সমষ্টি কৰিলে আমাৰ কিমান আহে, -5/2। আৰু শূন্য দুটা পূৰণ ফল আমি ওলাই লৈছো, যে দুটা শূন্যক পূৰণ কৰি পূৰণ ফলটো হয় আমাৰ -6। এতিয়া আমি ধৰি লৈছো যে দ্বিঘাত বহুপদ যিটো হয় সেইটো হৈছে ax² bx প্লাস c। এতিয়া আমি সেই ফৰ্মুলাটো ইউজ কৰিম, যে শূন্য দুটাৰ পূৰণ, যে সমষ্টিৰ যেটো ফৰ্মুলা আছিল, শূন্য দুটাৰ পূৰণ ফলৰ যেটো যে ফৰ্মুলা আছিল, যে শূন্য দুটাৰ সমষ্টিৰ আমাৰ ফৰ্মুলাটো আছিল কিমান, -b/a। আৰু শূন্য দুটাৰ পূৰণ ফলৰ কি আছিল, শূন্য দুটা পূৰণ ফলৰ যেটো কি আছিল, c/a। এতিয়া আমি শূন্য দুটা সমষ্টি কিমান পাইছো, ইয়াত -5/2, -5/2। আৰু ফৰ্মুলাটো হৈছে আমাৰ -b/a। আৰু শূন্য দুটাৰ পূৰণ ফলটো কিমান পাইছো আমি, ইয়াত শূন্য দুটাৰ পূৰণ ফল পাইছো -6। ফৰ্মুলাটো হৈছে c/a। এতিয়া চোৱা, হৰটো দুটাতে সেম হোৱা নাই। ইয়াত হৰ হৈছে 2, ইয়াত হৰ কিমান হৈছে, ইয়াৰ তলত নাই মানে 1 এটা আছে, 1। তেনেহলে আমি হৰটো ফাৰ্ষ্টত সেম কৰি লম। ইয়াত -6/1 লিখিব পাৰো, ইয়াত c/a। এতিয়া চোৱা, আমি যে সমতুল্য পৰিমেয় সংখ্যা হিচাপে হৰ আৰু লবত সেম বস্তু পূৰণ কৰিব পাৰি। ইয়াত -6 আছে, ইয়াত 1 আছে। ইয়াত যদি আমি 2 এটাৰে পূৰণ কৰি ইয়াতেও 2 ৰে পূৰণ কৰিব লাগিব, তেনেহলে কি হয়, c/a কৰিলে হ'ব আমাৰ, ওপৰত হ'ব 2 6 গুণ 12 -12/2 ইকুয়াল টু c/a। এতিয়া চোৱা, হৰটো সেম হৈছে, ইয়াতো এৰ মান 2 হৈছে, ইয়াতো এৰ মান 2 হৈছে। এতিয়া আমি a b c টো ওলাই ল'ব পাৰিম। এতিয়া আমি লিখিম যে অতএব a যুগলটো কিমান হল আমাৰ 2,
a আর মাইনাস a টু মাইনাস কাটিব পাৰো তেনেহলে b is equal to হল আমাৰ 5 আৰু c equal to কিমান হৈছে আমাৰ c is equal to -12 এতিয়া আমি এই abc এর মানটো এই যে ax স্কয়ার bx প্লাস c বহাই দিলে আমাৰ বহুপদটো ওলাই যাব অতএব আমি লিখিম যে দ্বিঘাত বহুপদটো হ'ব দ্বিঘাত বহুপদটো কিমান হ'ব a ঠাইত আমি 2 বহাম তেনে a ঠাইত 2 বহাইলে 2x স্কয়ার b ঠাইত আমি বহাম 5x c ঠাইত বহাম আমি -12 বহুপদটো কি হল 2x স্কয়ার 5x -12 বুঝিলানে একেবারে সিম্পল হয় নেক্সট টু চাও 2 নাম্বারটো 2 নাম্বারত আমাৰ শূন্য দুটা কি কি দিছে এটা হৈছে 5 আৰু আনটো হৈছে 2 ফাৰ্স্টত আমি শূন্য দুটাৰ সমষ্টি আৰু পূৰণফল লিখিলাম যে শূন্য দুটাৰ সমষ্টি শূন্য দুটা কি কি আছে এটা হৈছে 5 প্লাস 2 শূন্য দুটাৰ সমষ্টি কিমান হল আমাৰ 7 আৰু শূন্য দুটাৰ পূৰণফল আমাৰ হ'ব শূন্য দুটাৰ পূৰণফল 5 into 2 কৰিলে আমাৰ কিমান হ'ব 10 5 into 2 কৰিলে আমাৰ কিমান হল 10 এতিয়া আমি ধৰিলাম যে ধৰা হল যে দ্বিঘাত বহুপদটো হ'ব দ্বিঘাত বহুপদটো কি হ'ব ax স্কয়ার প্লাস bx প্লাস c এতিয়া আমি শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ পূৰণফলৰ পৰা abc টোৰ মান উলাই লম শূন্য দুটাৰ সমষ্টি হৈছে -b/a শূন্য দুটাৰ পূৰণফল হৈছে c/a এতিয়া আমি শূন্য দুটাৰ সমষ্টি কিমান পাইছো 7 শূন্য দুটাৰ সমষ্টি পাইছো আমি 7 equal to -b/a আৰু শূন্য দুটাৰ পূৰণফল আমি কিমান পাইছো 10 10 is equal to c/a so at হৰটো সেম আছে হৰ তলত নাই মানে 1 এটা আছে কি 7/1 is equal to -b/a ইয়াতো হর আমাৰ 10/1 is equal to c/a তেনেহলে হরটো সেম আছে ইয়াৰ পৰা আমি abc এর মানটো উলাইলাম ফার্স্টত যে অতএব a is equal to কিমান হ'ব 1 b equal to কিমান হ'ব b is equal to 7 এই -2 ফালে আহিলে b is equal to কিমান হ'ব -7 আৰু c is equal to c এর মান কিমান আছে 10 c is equal to আমি উলাইলাম কিমান 10 এতিয়া আমি abc এর মানটো এই যে ax স্কয়ার bx প্লাস c টুত লিখিলে আমাৰ দ্বিঘাত বহুপদটো ওলাই যাব তেনেহলে দ্বিঘাত বহুপদটো কি হ'ব a ঠাইত আমি লিখিম যে 1 x স্কয়ার b ঠাইত আমি লিখিম যে -7 into x c ঠাইত আমি লিখিম যে 10 তো ফাইনাল বহুপদটো কিমান হল আমাৰ x স্কয়ার -7x + 10 বুঝিলানে আশা করি সকলে বুঝিলা নেক্সট টু চাও আমি 3 নাম্বারটো 3 নাম্বারটো আমাৰ শূন্য দুটা দিছে এটা শূন্য হৈছে 1/3 আৰু আনটো হৈছে -1 সো ফার্স্টত শূন্য দুটাৰ সমষ্টি আৰু পূৰণফলটো উলাইলাম সো শূন্য দুটাৰ সমষ্টি এটা শূন্য হৈছে আমাৰ 1/3 আৰু আনটো হৈছে আমাৰ -1 শূন্য দুটাৰ সমষ্টি কিমান হ'ব তেনেহলে কইলে আমাৰ 1/3 -1 এটু কমন ললে আমাৰ তলত 3 আহিব 3 মাজত এবাৰ যায় 1 লৈ 1 লগত পূৰণ কৰিলে আমাৰ 1 হ'ব ইয়াৰ তলত নাই মানে 1 আছে 1 to 3 মাজত কিমান বাৰ যাব 3 বাৰ 3 লৈ 1 লগত পূৰণ কৰিলে আমাৰ কিমান হ'ব 3 তেনেহলে কিমান হল -2/3 শূন্য দুটাৰ সমষ্টি কিমান হল -2/3 যে শূন্য দুটাৰ পূৰণফল আমাৰ কিমান হ'ব শূন্য দুটাৰ পূৰণফল এটা শূন্য হৈছে 1/3 আৰু আনটো হৈছে -1 শূন্য দুটাৰ পূৰণফল হ'ব আমাৰ -1/3 এতিয়া আমি ধৰিলাম যে দ্বিঘাত বহুপদটো হল ধৰা হল ধৰল দ্বিঘাত বহুপদটো কি হ'ব আমাৰ ax স্কয়ার bx প্লাস c এতিয়া আমি শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ পূৰণফলৰ ফৰ্মুলা পৰা abc এর মান তুলাই লম শূন্য দুটাৰ সমষ্টিৰ ফৰ্মুলা আছে -b/a আমি শূন্য দুটাৰ সমষ্টি ইয়াত কি পাইছো যে -2/3 -2/3 ইকুয়াল টু কিমান হ'ব -b/a আৰু শূন্য দুটাৰ পূৰণফল আমি কিমান পাইছো যে -1/3 -1/3 is equal to c/a ইয়াত সো হৰটো সেম আছে ইয়াতো এর মান 3 ইয়াতো আমি এর মান তো 3 ইয়াত ইফালে মাইনাস আর ইফালে -2 কাটি দিব পারি অতএব ইয়াৰ পৰা আমি abc এর মানটো লাইলাম a is equal to কিমান 3 b is equal to কিমান হয় আমাৰ
2 আৰু c ইকুৱেল টু কিমান হৈছে -1। এতিয়া আমি এই a b c ৰ মানটো এইটো বহুপদত যদি আমি বহাই দিওঁ আমি বহুপদটো পাই যাম মতে দ্বিঘাত বহুপদটো হ'ব a ঠাইত আমি কিমান বহাম 3x² b ঠাইত আমি বহাম 2x c ঠাইত বহাম আমি -1 হৈ গ'ল নে বহুপদটো কিমান হ'ল 3x² প্লাছ 2x প্লাছ 1 এতিয়া আমি নেক্সটটো চাওঁ 4 নম্বৰত আমাৰ শূন্য দুটা দিছে এটা হৈছে 3/2 আৰু আনটো হৈছে -2 এতিয়া আমি ইয়াৰ পৰা শূন্য দুটা সমষ্টি আৰু পূৰণফল আগত ওলাই লম যে শূন্য দুটাৰ সমষ্টি দুটা শূন্য কি কি এটা হৈছে 3/2 প্লাস -2 শূন্য দুটো সমষ্টি কি হবে 3/2 -2 করলে আমার হবো যদি আমি পূরণ করি এটো 2 ললে 3 আর নিচে তলত নাই মানে 1 আছে 1 2 এর মাঝে 2 বার যাব 2 2 গুণ 4 হবে তাহলে আমার কি মান হল -1/2 শূন্য দুটো সমষ্টি হলো আমার -1/2 এটা শূন্য দুটার পূরণফল আমার কি মান হবে শূন্য দুটার পূরণফল আমার এটা শূন্য হইছে 3/2 আর 1 2 শূন্য হইছে আমার -2 এই 2 আর 2 কাটিলে আমার ইয়াত থাকিব অকল -3 শূন্য দুটার পূরণফল আমার কি হল -3 এটি আমি ধরিলাম সে ধরা হল যে দ্বিঘাত বহুপদটো হবে ax² + bx + c এটা আমি শূন্য দুটো সমষ্টিৰ ফর্মুলা আর শূন্য দুটোর পূরণফলের ফর্মুলার পৰা a b c এর মানটো উলাই লও ইয়াত বহাই দিম শূন্য দুটো সমষ্টি হইছে -b/a পূরণফল হইছে c/a শূন্য দুটো সমষ্টি আমি ইয়ার পৰা কিমান পাইছো যে -1/2 -1/2 -b/a শূন্য দুটো পূরণফল আমি কিমান পাইছো -3 c/a সো ইয়াত হৰটো সেম হোৱা নাই হৰটো সেম কৰিবৰ কাৰণে ইয়াত তলত আৰু ওপৰত সেম বস্তু পূৰণ কৰিম ইয়াত তলত নাই মানে 1 এটা আছে তেনেহলে আমি -3 / 1 ইয়াত তলত আমি 2 এটা পূৰণ কৰিম ওপৰত 2 পূৰণ কৰিলে আমাৰ কিমান হ'ব c/a তলত পূৰণ কৰিলে এটো আমাৰ -6 তলত 2 c/a এতিয়া চ হৰ আৰু লব্ধম সেম হৰটো সেম হৈছে ইয়াতো 2 হৈছে ইয়াতো 2 হৈছে গতিকে আমি ইয়াৰ পৰা a b c এর মানটো উলাই লম ইয়াত a = কিমান হ'ব a = হৈছে আমাৰ 2 b = আমাৰ কিমান হ'ব b = a - আৰু a - কাটিলে b = আমাৰ হ'ব 1 আৰু c = আমাৰ c = কিমান হ'ব -6 এটাই a b c এর মানটো এইখিনিত বহাই দিম বহাই দিলে আমাৰ এই বহুপদটো ওলাই যাব অতএব আমি লিখিম যে দ্বিঘাত বহুপদটো হ'ব দ্বিঘাত বহুপদটো কি হ'ব আমার এই ঠাইত আমি কি বহাম 2x² তারপরে b ঠাইত আমি বহাম 1 2 লেখার কারণ নাই এই কারণে 2x² + x আর c ঠাইত বহাম আমি -6 তো বহুপদটো হইছে আমার 2x² + x - 6 বুঝিলানে এইখিনি আছিল আজিৰ ভিডিওত नेक्स्ट ভিডিওত আমি অনুশীলনী 2.32 आलोचना करें अगर वीडियो अच्छा लगे तो वीडियो को कमेंट करो शेयर करो दोस्तों के साथ आ रहा हो अगली वीडियो लेकर तब तक के लिए खुश रहो हंसते मुस्कुराते रहो और हाँ पढ़ाई जरूर करना क्योंकि काम पढ़ने से चलता है सिर्फ मुस्कुराने से नहीं टेक केयर